আকাশবাণী গুৱাহাটী উপন্যাস পাঠ এই অনুষ্ঠানটিত প্ৰচাৰ হৈ আছে অৰূপা পতংগীয়া কলিতাৰ উপন্যাস অয়নান্তৰ ধাৰাবাহিক পাঠ। পাঠ কৰিছে নয়ন প্ৰসাদে, প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। এয়া শুনক অয়নান্ত। ইতিমধ্যে মানুহে বগী আৰু তাইক আগুৰি ধৰিলেহি। জীয়েক কৰবালৈ উঠি গৈ নহা দেখি ডাক্তৰণীয়েও মানুহৰ জুমটো দেখি পুখুৰী পাৰ পালেহি। জীয়েকৰ মূৰ্তি দেখি মাকে কান্দিবলৈ লাগিল। হুলস্থুল শুনি কইনাৰ বাপেক, হাতোলা, হৰিভকতকে আদি কৰি কেইবাজনো মানি মানুহ ভিতৰ পালেহি। তেওঁলোকক দেখি মাইকী মানুহ কিগৰাকীয়ে তৎক্ষণাৎ ওৰণি টানি ললে। উচুপি থকা বগীৰ হাতখন তাই ধৰি আছে। মাকে তাইক সৰু সৰু মাতেৰে কলে, মাজনী, ঘৰলৈ বল। এইবোৰ নকৰিবি। বগীক এৰি দে। দেউতাৰৰ মান সন্মানৰ কথা অলপ ভাবচোন। তাই মাকৰ কথালৈ কাণেই দিয়া নাই। ইতিমধ্যে চলিহাও পুখুৰী পাৰ পালেহি। তাই বগীলৈ চাই ডাঙৰ ডাঙৰকৈ কৈ উঠিল, কান্দিবলৈ কি হৈছে তোৰ? তোক মইহে খাবলৈ মাতিছো? তোক সমাজত বহিবলৈ মইহে মাতিছো? তোক সমাজত খাবলৈ নিদিলে ময়ে তোৰ লগত ইয়াতে খাম। বগীয়ে খোলটো হাতত লৈ কঁপি আছে। কোনোবা দুজনমান উধাটো খাই আহি পুখুৰী পাৰ পাইছেহি। কইনাৰ মাক বাপেক ক'ত? পদূলিতে বৰুৱা দেউতাৰ গাড়ী আহি ৰৈছেহি। তেওঁ বোলে অকণমান দৈহে খাব। শৰীৰ বৰ ভাল নহয় হ'বলা। চাকৰণীয়ে বিচিয়েই আছে। আৰু কইনাক এবাৰ মাতিছে। বৰ ডাঙৰ টোপোলা আনিছে। কিবা দামী বস্তুৱে হ'ব চাগে দেই। কইনাৰ বাপেকে পুখুৰী পাৰৰ পৰা আঁতৰি যাওঁতে আদেশ দি গ'ল, কইনাক মৰলৰ ওচৰৰ পৰা বৰুৱা দেউতাৰ ওচৰলৈ লৈ যাব লাগে। এই ফলঙনিৰ পৰা অনা দৈ টেকেলিকেইটাৰ পৰা মুখৰ দৈকণ দিব লাগে। হেৰ' আমাৰ দৰে টুকুনাৰ ঘৰলৈ যে তেখেতৰ দৰে মানুহ আহিছে। ৰঙা গাড়ীত চাকৰণীয়ে বিচি থকা বৰুৱা দেউতাক চাবলৈ বিয়াঘৰত উদুলি মুদুলি লাগিল। তৎক্ষণাৎ পুখুৰী পাৰটো খালী হৈ গ'ল। খোল চিলাই থকা মানুহকেইজনো কোনোবা ফাকত নোহোৱা হ'ল। চলিহা চটফটাবলৈ লাগিল। ব'লা ঘৰলৈ যাওঁ। তাই গোৱাৰৰ দৰে ৰৈয়ে আছে। বগীৰ হাতখন এৰি দিয়া। তাই বগীক আৰু জোৰকৈ ধৰিছে। পদূলিৰ দীঘল ৰঙা গাড়ীত বহি থকা হাইঠা চৰাইক চাবলৈ আটাইখন বাহিৰ পালেগৈ। পুখুৰী পাৰত তাই, বগী, চলিহা আৰু মাকৰ বাহিৰে আন কোনো নাই। চলিহাই তাইৰ হাতখন বগীৰ হাতখনৰ পৰা এৰুৱাই দিছে। এই বৰুৱা দেউতাৰ ওচৰত কিবা কৈ অথন্তৰ ঘটাব এতিয়া। পিছফালেদি গৈ গাড়ীত উঠাই ভাল হ'ব। চলিহাই ডাক্তৰণীলৈ চাই পুখুৰী পাৰৰ জেওৰা পাৰ হৈছে। তাইও মাকৰ লগে লগে চলিহাৰ পাছে পাছে খোজ ললে। জেওৰাখন পাৰ হ'ব খুজি তাই উভতি চাই দেখিলে বগীয়ে লেতেৰা টৌ কেৰাহীবোৰৰ মাজতে বহি জলপানখিনি চেলেকি চেলেকি খাইছে। তাই আকৌ উভতি যাব খুজিলে। এইবাৰ চলিহাই তাইৰ হাতত টানকৈ ধৰি কলে, কলৈ যোৱা? ৰৈ ৰৈ উচুপি থকা মাকৰ ফালে চাই তাই গেঙেৰা মাৰি উঠিল। বগীক এদিন আমাৰ ঘৰলৈ যাবলৈ কৈ আহোঁ। তাইক কাপোৰ এসাঁজ দিম। আগতে দিয়া কাপোৰ চব ফাটি গ'ল। দেখা নাই বগীয়ে কি পিন্ধি আছে? হ'ব, পাছে পৰেও সখী কাপোৰ দিবা। এতিয়া ঘৰলৈ বোলা। তুমি বিয়া খুৱাই দিলা আজি। চলিহাই তাইৰ কোমল মিহি হাতখন এৰি দিয়া নাই। তাইৰ ৰঙা পৰি উঠা গোলাপী মুখখন চাই চলিহাই অনুভৱ কৰিলে একুৰা দপদপীয়া জুয়ে যেন শৰীৰটোৰ প্ৰতি লোমকূপতে সঞ্চাৰিত কৰিছে এক তীব্ৰ উত্তাপ। বিছনাখনৰ পৰা নামিয়েই
তাই খিৰিকীখন খুলি দিলে। আকাশখন পোহৰ হৈছে। খিৰিকীখনৰ সন্মুখৰ গছজোপাত এজাক সৰিয়হ বুলীয়া সখীয়তী চৰাই পৰি আছে। পাত নোহোৱা লঠঙা গছজোপাত যেন এসোপা হালধীয়া ফুলহে ফুলি আছে। বগীয়ে দেখা হলে লাগি চাই থাকিলেহেঁতেন। শালিকা চৰাই এটা দেখিলেও বগীয়ে কয়, ইমান ধুনীয়া চৰাইটো। পথাৰত ধান খাই থকা তুনিজাক দেখিলেতো কথাই নাই। সেইদিনা আহঁতৰ তলত তাই বালিমাহীজনী কেনেকৈ খেদি ফুৰিছিল, কেনেকৈ সৰু ছোৱালী এজনীৰ দৰে তাই হাঁহিছিল। বগী, বগী, বগী। তাইৰ বুকুখন তোলপাৰ লাগি গ'ল। সেইদিনা বিয়াঘৰত তাই কেনেকৈ লেতেৰা বাচন জোঠা খোলবোৰৰ মাজত বহি চেলেকি চেলেকি জলপান খাইছিল। তাই প্ৰথম দিনা সিহঁতৰ ঘৰলৈ আহোঁতেও সেইদৰে চেলেকি চেলেকি ভাত খাইছিল। পাছত তাই কৈছিল, সেইদিনা বোলে তাই পূৰা 3 দিনৰ মূৰত ভাত খাইছিল। বগীৰ ব্লাউজটো ফাটি গাখীৰ বগা গাটো ওলাই আছিল। সকলোবোৰ মতা মানুহে কেনেকৈ তাইৰ ফটা ব্লাউজটোলৈ চাইছিল। তাইৰ কপালৰ ওচৰৰ শিৰকেইডাল টনটনাই উঠিল, কাণ দুখন গৰম হৈ গ'ল, মূৰৰ মাজখিনিৰ পৰা গৰম ভাপ এটা ওলাবলৈ ধৰিলে। তাই কোঠাটোৰ ভিতৰতে ঘূৰি ফুৰিবলৈ ধৰিলে। তাই আলনাখনত থকা পুৰণা ৰিহা মেখেলা দুযোৰমান, ব্লাউজ কেইটামান, চাদৰ এখনেৰে টোপোলা এটা বান্ধিলে। কেইটামান পইচা আছিল তাইৰ হাতত, সেইকেইটাও ৰুমাল এখনত বান্ধি ল'লে। কালি মাকে পিঠা ভাজিছিল, ল'ব নেকি তাৰে 2খনমান? নালাগে, থাকক। বুঢ়ীজনীৰ চকু বৰ শিয়ান, তাই জৰুল দেখিব। টোপোলাটো বান্ধি থাকোঁতেই বুঢ়ীয়ে হাতত চাহ একাপ লৈ সোমাই আহিল। তাইৰ আধা পুৰণা পাটৰ মেখেলা এখন খুজি নিয়াৰে পৰা বুঢ়ীয়ে তাইক অলপ খাতিৰ কৰে। বুঢ়ীৰ পৰা তৎক্ষণাৎ তাই টোপোলাটো লুকাই থলে। চাহৰ লগত দিয়া পিঠা 2খন তাই কাপোৰখিনিৰ লগতে বান্ধি ল'লে। ভিতৰখন চাই তাই উমান ল'লে, দেউতাক উঠা নাই। ৰাতি বহু পৰলৈকে দেউতাকে বেমাৰী এজনীৰ লগত আছিল। মাক উঠিবলৈ দেৰি আছে। বুকুত টোপোলাটো বান্ধি তাই কোবাকুবিকৈ বৰপুখুৰীৰ পাৰত উঠিলগৈ। বগীৰ ঘৰটো বা কেনি? তাই ধনশিৰিৰ পাৰতে বুলি কৈছিল। থাকক, বগীৰ ঘৰ বিচাৰি নাযায় তাই। জেউতীৰ হাততে দি আহিবগৈ। জেউতীয়ে নিশ্চয় বগীক কাপোৰ কিযোৰ দি দিব পাৰিব। তাই বনপুখুৰী পাৰ হৈ পথাৰে পথাৰে জেউতীৰ ঘৰলৈ পোনাই দিলে। চোতাল সাৰি থকা জেউতীয়ে কাউৰী পোৱাতে তাইক দেখি উচপ খাই উঠিল। তুমি ক'ৰ পৰা আহিলা? তাই কথা ক'ব পৰা নাই। ফোপাই ফোপাই বুকুত টোপোলাটো বান্ধি তাই ৰৈ আছে। জোৰে বাঢ়নি তাতে পেলাই জেউতী তাইৰ ওচৰলৈ দৌৰি আহিল। তাই চাপৰি মেখেলাত লাগি ধৰা বনগুটিবোৰ এৰুৱাবলৈ লাগিল। ইচ, বনগুটিবোৰে কেনেকৈ সি ধৰে। তুমিনো পথাৰে পথাৰে কলৈ যোৱা? তোমাৰ ওচৰলৈকে আহিলোঁ। জেউতী, কোন আহিছেনো? ডাক্তৰৰ জীয়েকৰ মাত যেন পাইছোঁ। মাকে শোৱাপাটিৰ পৰা দিয়া মাতষাৰ শুনি জেউতীয়ে তাইক গাত ধৰি ভিতৰলৈ নিলে। ইচ, গোটেইজনী ৰঙা পৰি আহিছে। আহা আহা। জেউতীৰ লগতে তাই পাকঘৰত বহিলগৈ। এগিলাচ নহয়, পূৰা 3 গিলাচ পানী তাই কোটকৈ পি খালে। এইবাৰহে তাই তত লৈছে। মই তোমাৰ হাতত বগীলৈ এইখিনি দিবলৈ আহিছিলোঁ। তুমি সঁচাকৈয়ে বগীক কাপোৰ দিবলৈ মোৰ ওচৰলৈ আহিছা? জেউতীয়ে বৰা চাউল সিজাইছে। কম্পাউণ্ডাৰৰ জীয়েকৰ বিয়াত দেখিছিলোঁ, বগীয়ে ফটা কাপোৰ পিন্ধি আহিছিল। তাই পিন্ধি থকা ব্লাউজটো তুমি দেখা হ'লে? তাইৰ মাতটো কঁপি উঠিল। জেউতীয়ে দিয়া জলপানখিনি তৃপ্তিৰে খাওঁতেহে তাই বুজি পালে, বহুদিন এনেকৈ পেট ভৰাই তাই একো খোৱাই নাই। জেউতীয়ে তাইক আৰু অলপ জলপান দি হাতত জিলিকি থকা আঙুঠিটো চাইছে। তোমাক বোলে শিৱসাগৰীয়াই আঙুঠি পিন্ধালে, হয়নে? আঙুঠি পিন্ধালে মই কিবা বিয়া হ'ম নেকি? দেউতাই কৈ দিছে, মোক তালৈ বিয়া নিদিয়ে।
আঙুঠি পিন্ধোৱাৰ পাছত তোমাৰ দেউতাৰাই ছোৱালী কেনেকৈ ঘৰত ৰাখিব? তাই বাতিটোত ঠেকেচা মাৰি থৈছে। মই নহ'লে দেউতাই নিদিলে কেনেকৈ কোনে বিয়া দিব পাৰিব? আঙুঠিটো আচলতে মই পিন্ধাই নাছিলোঁ। বগীক চাবলৈ নাপাম বুলিহে ভয়তে সেইদিনা বিয়ালৈ যাওঁতে পিন্ধি গৈছিলোঁ। তাই হাঁহিছে। ধাইমাকে জোকোৱা কেঁচুৱাৰ মুখৰ দৰে হাঁহিটো ফুটিয়েই তৎক্ষণাত নোহোৱা হৈ গ'ল। মোৰ কথা বাদ দিয়া। তোমাৰ বিয়া কেতিয়া হ'ব? মোৰনো আৰু কি বিয়া হ'ব? 2 এদিনতে উকিলে 2 এজন মানুহ লৈ আহি মোক লৈ যাবহি। উকিলক বৰ্জি থোৱা সমাজখনতনো তুমি গৈ কেনেকৈ থাকিবা? মইতো সমাজ বিচাৰি যোৱা নাই, মই উকিলৰ লগতহে থাকিমগৈ। এটা কথা বুজিছা, উকিলে বোলে ৰাইজৰ বৰনামঘৰটো পকা কৰি দিব। তোমাৰ কাৰণে উকিলে ইমান কৰিছে। এটা কথা সোধো জেউতী, সঁচা কথা ক'বা দেই। তোমাক বাৰু উকিলে ধুনীয়াজনী দেখিয়ে ইমান কৰিছেনে? নহয়, উকিলে মোৰ চেহেৰাটো দেখি বিয়া কৰাব খোজা নাই। মোৰ যদি বসন্ত হৈ কাইলৈ গোটেই গাটো ক'লা ক'লা দাগেৰে ভৰি যায়, তথাপি উকিলে মোক বিয়া কৰাব। মোতকৈ বহুত ধুনীয়া চেহেৰাৰ ছোৱালী উকিলে বিচাৰিলেই পালেহেঁতেন। তেনেহ'লে? বুজিছা, উকিলৰ মনটো বৰ বহল। তেওঁৰ মোলৈ মৰম লাগিছে। মোৰ দুখ তেওঁৰ কোমল মনটোৱে সহ্য কৰিব পৰা নাই। জেউতীৰ মাতটো গৰম বৰা চাউলত দিয়া ঘিউখিনিৰ দৰে যেন গলি আহিছে। তাই জেউতীৰ থোকাথুকি মাতটো শুনি থকাৰ সময়ত চলিহা আৰু বৰমোমায়েক আহি তাইৰ মাকৰ কন্দনামোৱা মুখখন চাই থোকাথুকি কথাৰ পৰা বুজিছিল জীয়েক নাই, কাপোৰ কানি কেইযোৰমান লৈ তাই কৰবালৈ পুৱাই গ'ল। বাপেকে কথাটো গুৰুত্বই দিয়া নাই। বেমাৰী এজনীৰ লগত লাগি আছে, মাতি পঠিয়াওঁতে গালিহে পাৰিলে। চলিহাই প্ৰথমতে নৈৰ পাৰৰ হাবিদৰাৰ আহঁতৰ তলখন চাই আহিলগৈ। তাত নেদেখি চলিহা বাটলৈ ওলাই আহিল। জানিবলৈনো কতপৰ, তৰাৰ মাজত জোন জিলিকা দি জিলিকি থকা তাইনো লুকাব ক'ত? 2টামান মানুহক সোধাৰ পাছতে চলিহাই গম পালে তাই জেউতীহঁতৰ ঘৰলৈ গৈছে। যেতিয়া চলিহাৰ গাড়ী গৈ জেউতীহঁতৰ পদূলিত ৰলগৈ, তেতিয়া তাই আহিবলৈ বুলি জেউতীৰ মাকক মাত লগাইছিল। আগফালৰ চোতালত ভৰি দিব খুজি তাই জপনা মুখতে মোমায়েক আৰু চলিহাক দেখি ৰৈ গ'ল। আগবঢ়াবলৈ অহা জেউতীও চাটকৈ সোমাই গ'ল। ভিতৰৰ পৰা জেউতীয়ে চেপা মাতেৰে ক'লে, তুমি সোমাই আহা, কি বা কৰে? তাই জপনা মুখলৈ আহি মোমায়েকহঁতে শুনাকৈয়ে ডাঙৰ ডাঙৰকৈ কৈ উঠিল, তোমাক কোনে কি ক'ব? তুমি কিবা মাতি আনিছানে? মই নিজেহে আহিছোঁ। তাই এখন্তেক ৰৈ গাড়ীত উঠিবনে নাই ভাবিলে। নে পথাৰে পথাৰে উভতি যোৱাই ভাল হ'ব? যদি মোমায়েক আৰু চলিহাই জেউতীক কিবা কয়? তাই গৈ গাড়ীত বহিলগৈ। চলিহা আৰু মোমায়েকে তাইক একো সোধা নাই। তাইও একো কোৱা নাই। ভাত খোৱালৈকে তাইক কোনেও একো নুসুধিলে। তাইও লাহেকৈ ভাত খোৱাৰ পাছতে বিচনাত আধা কৰা শৰাই ঢাকনিখন লৈ বহিল। চৰাঘৰত মাক, দেউতাক, মোমায়েকে কথা পাতি আছে। তাই ভালকৈ বুজিছে তাইৰ কথাকে পাতিছে। পাতক, দেউতাকে বিয়া নিদিওঁ বুলি কৈছেই, মোমায়েকে কি কৰিব? পাছত দেউতাকক বগীক কাপোৰ দিবলৈ যোৱাৰ কথাটো ভালকৈ বুজাই ক'ব। ক'ব নোৱাৰাকৈয়ে তাই টোপনি গ'ল। ৰাতিটো ভালকৈ শোৱা নাই। চৰাঘৰত ছোৱালী বিয়া দিবলৈ থেৰো-গেৰো কৰা ডাক্তৰক জেঠেৰিয়েকে টান সুৰত কথা কৈছে। আপোনাৰ বংশত ছাই পৰিব বুলিতো আপোনাৰ ভয় নাই? তাই যদি কিবা এটা কৰে, সমাজে আমালৈহে আঙুলি টোৱাব, আপোনাৰ দেউতাৰ নাম নলয়। ওচৰতে ৰৈ থকা মাকে ফুৰণ কাটিলে। বংশ থাকিলেহে মান সন্মানৰ কথা ভাবিব। ডাক্তৰে
ঘৈণীয়েকলৈ চাইছে। মোৰ ছোৱালীৰ বিয়াৰ কাৰণে কিয় ইমান উত্ৰাৱল হ'ব লাগিছে? তাইৰ দৰে ছোৱালীৰ কাৰণে দৰাৰ কি আকাল পৰিছে? বৰ মোমায়েকৰ মাত আৰু কঠিন হৈছে। আপোনাৰ ছোৱালী অপেশ্বৰী, পিছে অপেশ্বৰীয়ে বেয়া বাট লৈছে। কোনোবা দিনা নাকৰ আগেদিয়ে গৈ ম্লেছৰ লগত যাবগৈ। সময় থাকোঁতে মই কৈ থলোঁ কিন্তু। ডাক্তৰ মনে মনে আছে। তেওঁৰ বুকুখন কঁপি উঠিল। যদি সঁচাকৈয়ে দিখৌপৰীয়া মেলেজটোৰ লগত তেওঁৰ বৰ জীয়াৰী শিৱসাগৰৰ গাঁৱৰ ঘৰত অঙহী বঙহীয়ে গম পায় যে ডাক্তৰৰ বৰ জীয়াৰীয়ে নিজ ধৰ্ম ত্যাগ কৰা অনাথ মেলেজটোৰ লগত, ডাক্তৰে আৰু একো ভাবিব নোৱাৰা হ'ল। আজি বা আপোনাৰ ছোৱালী কাপোৰ কানি লৈ কি উদ্দেশ্যেৰে জেউতী তালৈ গৈছিল কোনে জানে? ডাক্তৰ তলমূৰকৈ বহিল যি বহিলেই। ডাক্তৰৰ বিতত চেহেৰাটো দেখি জেঠেৰীয়েকে হাঁহিছে। হেই, ইমাননো চিন্তা আপুনি কিয় কৰিব লাগিছে? আমি আছোঁ নহয়। ডাক্তৰে অসহায় হৈ জেঠেৰীয়েকলৈ চালে। তেওঁৰ ৰ'দে বতাহে কোবোৱা মুখখন শেঁতা পৰি গৈছে। জেঠেৰীয়েকে বটাৰ পৰা তামোল এখন মুখত সুমুৱাই যাবলৈ ওলাল। এটা কাম কৰক ডাক্তৰ, তাইৰ বিয়াৰ দিন এটা সোনকালে ঠিক কৰক আৰু বিয়া নোহোৱালৈকে তাইক আমাৰ ঘৰত থৈ আহিবগৈ। আইতাকেও ভাল পাব আৰু আমাৰ চকুৰ আগতো থাকিব। জেঠেৰীয়েক যোৱাৰ পাছত ডাক্তৰে দমদমাই উঠিল। এই কাজি কাটি দুচেও কৰিম। ঘৈণীয়েকে কাষ চাপি আহিছে। গাঁৱলীয়া খংটো নেদেখুৱালেও হ'ব। বৰককাইদেৱে যেনেকৈ কৈছে তেনেকৈয়ে কৰক। ডাক্তৰ লাহে লাহে হস্পিটেললৈ বুলি খোজ ল'লে। ইমান পৰে শ্ৰোতাসকলে উপন্যাস পাঠ অনুষ্ঠানত অৰূপা পতংগীয়া কলিতা ৰচিত উপন্যাস অয়নান্তৰ ধাৰাবাহিক পাঠ শুনিলে। পাঠ আগবঢ়ালে নয়ন প্ৰসাদে। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে জেউতী প্ৰতীক্ষা হাজৰিকা, জেউতীৰ মাক অঞ্জুমা দাস মাহাতে, বীণাৰ দেউতাক মৃণাল কুমাৰ বৰুৱা, বীণাৰ মাক চন্দ্ৰপ্ৰভা চেতিয়া ফুকন, বীণাৰ মোমায়েক ডক্টৰ সূৰ্য দাস, চলিহা তপন দত্ত আৰু বীণাৰ চৰিত্ৰত মেলোডী পাটগিৰি। প্ৰযোজনা আছিল ঋতুপৰ্ণ দাসৰ। উপন্যাস পাঠৰ পৰৱৰ্তী খণ্ড শুনিবলৈ পাব অহা সপ্তাহৰ এই একে সময়তে।